কথাটো এনেকুৱা আজি আমি ইয়াত মানে য'ত খাৰা হৈ আছোঁ এইটো হৈ গ'ল সৰ্বপ্ৰথম হৈছে বিধায়ক মহোদয়ৰ ঘৰ আৰু তেখেতৰ নিচেই কাষতে লাগি আছে আপোনালোকে প্ৰত্যক্ষ কৰিব এটা পুৰণা ভঁৰাল ঘৰ আছিলে আজি 4-5 দিন আগলৈকে ভঁৰাল ঘৰটো আমাৰ ঘৰৰ ফালে হাউলি যোৱাৰ কাৰণে এই ভঁৰাল ঘৰটো আমি ডিছমেণ্টেল কৰাই আছিলোঁ ডিছমেণ্টেল কৰা আজি মানে ওপৰৰ টিংখিনি খোলা 2 দিন হৈ গ'ল আজি তলৰখিনি ভাঙি আছিল তলৰখিনি ভাঙোতে ভঁৰালৰ সেই বাহিৰ ফালে গাধৰিৰ তলত দুটা এনেকুৱা বমজাতীয় বস্তু পালে মোক লেবাৰেতো ধৰিব পৰা নাই কি হয় লেবাৰে মোক মাতিলে যে কিবা কণী টাইপ বস্তু দুটা পাইছোঁ আহি চাওকচোন চালোঁ মই এইটোতো বম হয় লগালে মই বিধায়ক মহোদয়ক জনালোঁ আৰু তেখেতে পুলিচ প্ৰশাসনক জনালে পুলিচ আহিলে এতিয়া ধৰক আপোনালোকে দেখিছে তেখেতলোকে নিজৰ কাম কৰি আছে আৰু সিমানেই আৰু হয় নিশ্চয়কৈ ভয় লাগিব আৰু সেইটো এটা ভয় নিজে মনটো ভয় খাইছোঁৱে আৰু এটা মোৰ মনত উৎকণ্ঠা হ'ল যে বিধায়ক মহোদয়ৰ নিচেই ঘৰৰ কিনাৰতে বম দুটা ক'ৰ পৰা আহিলে কেনেকৈ আহিলে কোনে থলে এইটো এটা তাত মানে চিন্তাৰ বিষয় আৰু সেইটো মই এতিয়া ক'ব নোৱাৰিম কাৰণ গোটেই বস্তুটো তদন্তত আছে বাকী কিন্তু মই এইটো কথাটো হয় আজি ভঁৰালটো ভাঙিলোঁ বুলিহে বমটো পালোঁ যদি নাভাঙিলোহেঁতেন কালিলৈ যদি এই বমটো যে কালি ধৰক অহা সপ্তাহ 10 দিনৰ পিছত বিধায়ক মহোদয় নিজে থাকি লোৱা কথা তেতিয়া যদি ফুটি গ'লহেঁতেন সেইটো এটা চিন্তাৰ বিষয় হয় দুটা পাইছোঁ আপুনি হাতেৰে লৈ গৈ চাইছে হয় মই হাতেৰে লৰাই পেলাই প্ৰথমটো চাবই লাগিব চাওঁতে যেতিয়া গম পালোঁ তাৰপিছত আঁতৰি দিলোঁ আৰু বিধায়ক মহোদয়েও মোক ক'লে তোমালোকে আঁতৰত থাকা পুলিচ গৈ আছে এতিয়া তাতে আছে হয় তাতে আছে বালি বস্তাতে ঢাকি থোৱা আছে